নমস্কাৰ আদাব বন্ধুসকল, চাইবাৰ সেফটি উইথ ফাৰুক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেইদিনমানৰ পূৰ্বে ৰাতিপুৱাৰ ভাগত গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ পৰা মোলৈ কিবা এটা মেছেজ আহিলে হোৱাটছএপত। মেছেজকেইটাৰ সাৰমৰ্ম এয়াই যে তেওঁৰ UPI একাউণ্টটোৱে কাম কৰা নাই আৰু তেওঁক জৰুৰীকালীনভাৱে কিছু পইচাৰ দৰকাৰ হৈছে আৰু তেওঁ 2 ঘণ্টামানৰ ভিতৰতে পইচাখিনি মোক ঘূৰাই দিব। চাইবাৰ অপৰাধৰ লগত দীৰ্ঘকালীন কাম কৰাৰ অভিজ্ঞতাৰ পৰা মই গম পালোঁ যে চিকিৎসকগৰাকী চাইবাৰ প্ৰবঞ্চনাৰ বলি হৈছে। মই লগে লগে তেওঁলৈ ফোন কৰিলোঁ। তেওঁ মোৰ ফোন ৰিচিভ কৰি অসহায়ভাৱে জনালে যে তেওঁৰ কণ্টেক্ট লিষ্টত থকা ভালেকেইগৰাকী ব্যক্তিলৈ এনেকুৱা ধৰণৰ মেছেজ গৈছে আৰু বহুতে তেওঁলৈ এতিয়া ফোন কৰি আছে। তেওঁৰ হোৱাটছএপৰ এক্সেছটো পোৱা নাই। তেওঁ মোৰ পৰা দিহা পৰামৰ্শ বিচৰাত মই তেওঁক যাৱতীয় দিহা পৰামৰ্শ দি পেলাই মই তেওঁৰ পৰা বিদায় ল'লোঁ। ইয়াৰ ঠিক প্ৰায় 2 ঘণ্টামানৰ পিছতে মোৰ সহধৰ্মিনীৰ পৰা মই ফোন এটা পালোঁ। তেওঁক কোনোবা SBI কাৰ্ডৰ পদাধিকাৰীয়ে ফোন কৰি কৈছে যে তেওঁৰ SBI কাৰ্ডৰ পৰা মাহে মাহে কাৰ্ড প্ৰটেকশ্যন প্লেনৰ নামত যি 1200 টকাকৈ অনাহকতে কাটি আছে সেয়া তেওঁ বন্ধ কৰি দিব। তো মোৰ সহধৰ্মিনীয়ে ঠিক আছে বুলি কোৱাত তেওঁৰ হোৱাটছএপত এটা PDF ফাইল পঠাইছে, সেয়া ক্লিক কৰিবলৈ ক'লে। তো কিবা সন্দেহ হোৱাত মোৰ সহধৰ্মীয়ে মোলৈ ফোন কৰিলে। মই ফাইলটো সদ্যহতে ক্লিক নকৰি মোলৈ হোৱাটছএপত স্ক্ৰীনশ্বট পঠাবলৈ ক'লোঁ। স্ক্ৰীনশ্বট পঠোৱাত মই দেখিলোঁ যে সেয়া একো PDF ফাইল নহয়, এটা এপ্লিকেশ্যন ফাইলহে হয়। মই তেওঁক লগে লগে সেইটো ডিলিট কৰি দিবলৈ পৰামৰ্শ দিলোঁ আৰু তেওঁ সেয়া ডিলিট কৰি দিলে। এই দুটি ঘটনাৰ পিছত কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকক সতৰ্ক কৰি দিয়াৰ উদ্দেশ্যেৰে এই এপিছডটি বনালোঁ। আশা কৰোঁ এয়া আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। আজিৰ এপিছডটি মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰথম ভাগত আমি চাম এপ্লিকেশ্যন ফাইল বা .apk ফাইল কি হয়, এই ফাইলসমূহ আপোনাৰ কাৰণে কিয় বিপদজনক। আপুনি যদি কম্পিউটাৰত কাম কৰিছে, মাইক্ৰ'ছফ্ট ৱৰ্ডছত কিবা টাইপ কৰিছে, তেতিয়া ছেভ কৰাৰ সময়ত আপুনি চাব সেয়া .docx ফৰ্মেটত ছেভ হ'ব। ইয়াক ফাইল এক্সটেনশ্যন বুলি কয়। ফাইল এক্সটেনশ্যনৰ পৰাই আপুনি গম পাব ফাইলটো কেনেকুৱা ধৰণৰ ফাইল। সেয়ে আপুনি মোবাইলত লোৱা ফটোসমূহ .jpg বা .jpeg ফৰ্মেটত ছেভ হ'ব। PDF ফাইল হ'লে .pdf ফৰ্মেট, আৰু যদি এক্সেল শ্বীটত আপুনি কিবা কৰিছে সেয়া .xlx এক্সটেনশ্যনত ছেভ হ'ব। ঠিক এনেকুৱা ধৰণে তেতিয়া যিবোৰ ফাইলৰ এক্সটেনশ্যন .apk বুলি আছে সেইবোৰ হ'ল এপ্লিকেশ্যন ফাইল। আপুনি মোবাইলত ইউজ কৰা ফেচবুক, হোৱাটছআপ, গুগল পে' আদি হ'ল এপ্লিকেশ্যন ফাইল। এতিয়া এপ্লিকেশ্যন ফাইলসমূহে আপোনালোকৰ মোবাইলৰ পৰা কিছুমান ডেটা সংগ্ৰহ কৰে। বেলেগ বেলেগ এপ্লিকেশ্যনে বেলেগ বেলেগ ডেটা সংগ্ৰহ কৰে। আমি চাওঁ আহক হোৱাটছআপে আমাৰ মোবাইলৰ পৰা কেনেকুৱা ধৰণৰ ডেটা সংগ্ৰহ কৰে। এয়া মোৰ মোবাইলৰ স্ক্ৰীনলৈ আপোনালোকক লৈ আহিছোঁ। গুগল প্লে ষ্ট'ৰৰ বাটন ইয়াত ক্লিক কৰিছোঁ, চাৰ্চ বাটনত ক্লিক কৰিছোঁ, হোৱাটছআপ চাৰ্চ কৰিছোঁ, হোৱাটছআপ আহিছে। ইয়াতে তলত চাব আপোনালোকে ডেটা সেফটি, ইয়াত ডিটেইলছত ক্লিক কৰাৰ পিছত চাব হোৱাটছআপে কি কি ডেটা কালেক্ট কৰে। ফাইনেন্সিয়েল ইনফো, এপ এক্টিভিটি, লোকেশ্যন, ডিভাইচ এণ্ড আদাৰ IDs, এপ ইনফো এণ্ড পাৰফৰ্মেঞ্চ, কণ্টেক্টছ, পাৰ্চনেল ইনফো এটচেট্ৰা। ইয়াতে ডিটেইলছ দিয়া আছে। মই ইমানখিনি ডিটেইলছত নাযাওঁ, আপোনালোকে পিছত নিজে চাই ল'ব। মই জাষ্ট আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে প্ৰত্যেকটো এপ্লিকেশ্যন ফাইলে আপোনালোকৰ মোবাইলৰ পৰা কিছুমান ডেটা সংগ্ৰহ কৰে। বেলেগ বেলেগ এপ বেলেগ বেলেগ ডেটা সংগ্ৰহ কৰে। এতিয়া ধৰক যিটো এপ্লিকেশ্যন ফাইল মোৰ পত্নীয়ে হোৱাটছএপত ৰিচিভ কৰিছিলে বা বেলেগ বেলেগ নামত কেতিয়াবা আপোনালোকে ৰিচিভ কৰিছে, সেই এপ্লিকেশ্যন ফাইলটোৱে যদি আপোনালোকৰ টেক্সট মেছেজৰ এক্সেছ বা কণ্টেক্ট লিষ্টৰ এক্সেছ লৈ লয়, তেতিয়াহ'লে চাইবাৰ অপৰাধীয়ে আপোনালোকৰ লগত যিকোনো খেলে খেলিব পাৰে। সেয়েহে আননোন চ'ৰ্চৰ পৰা অহা যিকোনো ফাইল, বিশেষকৈ এপ্লিকেশ্যন ফাইল কেতিয়াও ক্লিক নকৰিব। বন্ধুসকল, এপিছডটিৰ দ্বিতীয় ভাগত আমি চাওঁ আহক কেনেকৈ 2-step ভেৰিফিকেশ্যনৰ দ্বাৰা আমাৰ হোৱাটছআপ একাউণ্টটো চাইবাৰ অপৰাধীৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি। তাৰ কাৰণে বলক মই আপোনালোকক লৈ গৈছোঁ মোৰ মোবাইলৰ স্ক্ৰীনলৈ। অ'কে, আপোনালোকক লৈ আহিছোঁ মোৰ মোবাইলৰ স্ক্ৰীনলৈ। এয়া চাব মোৰ হোৱাটছআপ আইকন, ইয়াত মই ক্লিক কৰিছোঁ। এয়া মোৰ হোৱাটছআপৰ হোম স্ক্ৰীন। ইয়াতে চাব ওপৰত টপ ৰাইট কৰ্নাৰ, যিটো ওপৰৰ সোঁহাতৰ কৰ্নাৰত 3টা
ডট দিয়া আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে পাব সেটিংছত ক্লিক কৰিব সেটিংছত গৈ পেলাই একাউণ্টত ক্লিক কৰিব একাউণ্টত ক্লিক কৰি পেলাই 2 step ভেৰিফিকেশ্যন আছে ইয়াত চাব 2 step ভেৰিফিকেশ্যন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে দেখিব আপোনালোকে for extra security turn on 2 step verification which will require a PIN when registering a phone number with WhatsApp again basically আমি যেতিয়া WhatsApp registration কৰো তেতিয়া WhatsAppৰ যোনটো নম্বৰ আমি WhatsApp ইউজৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিম সেইটো নম্বৰত এটা OTP যাব সেই OTPটো আমি দি প্লে WhatsApp ৰেজিষ্ট্ৰেচন কৰিব পাৰো কিন্তু কোনোবা যদি এইটো নম্বৰত বেলেগ মোবাইলত ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তেতিয়াহলে OTP যদি তেওঁ পায়ো যায় কিন্তু যোনটো পিন আমি ইয়াতে জেনাৰেট কৰিম সেই পিনটো তেওঁ নাজানিব গতিকে তেওঁ আমাৰ WhatsApp লগইন কৰিব নোৱাৰে আৰু তেনেকৈ আমি আমাৰ WhatsApp সাইবাৰ অপৰাধীৰ পৰা বচাই ৰাখিব পাৰিম সো এতিয়া চাব তলৰ ফালে দিয়া আছে টাৰ্ন অন আমি টাৰ্ন অন ক্লিক কৰিম টাৰ্ন অন ক্লিক কৰিবৰ লগে লগে ইয়াতে দিয়া আছে ক্ৰিয়েট এ 6 ডিজিট পিন that you can remember আপোনালোকে যেটো মনত ৰাখিব পাৰে তেনেকুৱা ছটা সংখ্যাৰ পিন দিব কনফাৰ্ম পিন বুলি আহিব কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পিছত সেভ কৰিব এটা চাব পিন সেট হৈ গ'ল আমাৰ আৰু আমাৰ 2 step ভেৰিফিকেশ্যন অন হৈ গ'ল অফ কৰিব হ'লে আকৌ টাৰ্ন অফ যে আছে ইয়াতে ক্লিক কৰিব লাগিব যেতিয়া ইয়াতে আপোনালোকে খুলি দেখিব টাৰ্ন অফ বুলি আহিছে তেতিয়া আপুনি গম পাব যে আপোনাৰ মোবাইলত 2 step ভেৰিফিকেশ্যন অন হৈ আছে আৰু যেতিয়া 2 step ভেৰিফিকেশ্যন অন হৈ যাব তেতিয়া বেলেগ কোনো সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইল ইউজ কৰি পেলাই বেলেগ মোবাইলত এক্সেছ কৰিব নোৱাৰে WhatsApp তে আইফোনৰ কাৰণে স্লাইটলি বস্তুটো অলপমান ডিফাৰেণ্ট হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ ইয়া আইফোনৰ স্ক্ৰীনলৈ লৈ আহিছে আপোনালোকক ইয়াতে WhatsAppৰ বাটনটো দেখা পাইছে ইয়াতে আমি ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে বটম ৰাইট কৰ্নাৰ তলফালে হোৱাতে ইউ বুলি বাটন এটা দেখা পাব ইউ বাটনত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে একাউণ্ট বুলি আছে 5 নম্বৰ অপশ্যনটো চাব একাউণ্ট বাটনত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে সেকেন্ড অপশ্যন আছে চাব 2 step ভেৰিফিকেশ্যন 2 step ভেৰিফিকেশ্যনত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে ইয়াতে টাৰ্ন অন বুলি অপশ্যন ওলাইছে চাব টাৰ্ন অন ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াতে বাকিখিনি প্ৰচিজাৰ ইতিমধ্যে এন্ড্ৰইড ফোনৰ কাৰণে যিখিনি মই বৰ্ণনা কৰিছোঁ সেম সেই একেখিনি প্ৰচিজাৰ ফলো কৰি আপুনি আইফোনতো আপোনাৰ 2 step ভেৰিফিকেশ্যনটো এক্টিভ কৰি ল'ব পাৰে বন্ধুসকল আজি আমি চালোঁ কেনেকৈ অচিনাকি উৎসৰ পৰা অহা এপ্লিকেশ্যন ফাইল বা .apk ফাইল আমাৰ কাৰণে বিপদজনক হ'ব পাৰে আৰু কেনেকৈ আমি 2 step ভেৰিফিকেশ্যনৰ দ্বাৰা আমাৰ WhatsApp একাউণ্ট সাইবাৰ অপৰাধীসকলৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আশা কৰোঁ ভিডিঅ'টি আপোনালোকৰ যথেষ্ট কামত আহিব যদি এয়া কামত অহা বুলি আপোনালোকে ভাবে তেতিয়াহ'লে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱ তথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ